মহান শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসম তৰফৰ পৰা আমাৰ মহান শিল্পীগৰাকী জুবিন গাৰ্গৰ মহাপ্ৰয়াণত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসমৰ ৯৯% জনসাধাৰণৰ আজি চকুপানী অসম স্তব্ধ হৈ পৰিছে। চাৰিওদিশে কেৱল কান্দোনৰ ৰ'দ। এই মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদিছোঁ আমি সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমে। আমি ইতিমধ্যে আমাৰ ফালৰ পৰা শোক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আজি তাতোকৈ ডাঙৰ কথাটো হ'ল এই মহান শিল্পীগৰাকীৰ মৃত্যুক ৰহস্যলৈ যি গুজব উঠিছে সেই বিষয়টোৱেও জনসাধাৰণৰ মাজত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমি আশা ৰাখিছোঁ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিষয়টো গুৰুত্ব সহকাৰে লৈ অসমৰ জনসাধাৰণক আশ্বাস প্ৰদান কৰিব আৰু এই বিষয়টোৱে যাতে অসমৰ জনসাধাৰণক এক সঠিক উত্তৰ দিয়াৰ ব্যৱস্থা লয় তাৰ বাবে আমি তেখেতলৈ আহ্বান জনাইছোঁ। আমি নাজানো এনেকুৱা এজন মহান শিল্পী আমি অসমত পাম নে নাপাম, তৎসত্ত্বেও আজি আমাৰ মনত আমাৰ হৃদয়ত এই মহান শিল্পীগৰাকী যুগ যুগান্তৰ স্থাপিত হৈ থাকিব। তেখেতৰ স্মৃতিৰে আজিয়ে জনমানসত নতুন প্ৰজন্মক আকৌ গানেৰে তেখেতৰ দি থোৱা অৱদানবিলাকে সুদূৰ ভৱিষ্যতলৈ উৎসাহ যোগাব আৰু ন শিল্পীৰ মনলৈ এক নতুন জাগৰণ আনিব বুলি আমি আশা কৰিছোঁ। উল্লেখযোগ্য যে মহান শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈয়ে। শ্ৰদ্ধাঞ্জলি জনাই সন্মিলনৰ সভাপতিগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ যি গুজব উঠিছে সেই ক্ষেত্ৰত অসমবাসী ৰাইজক সঠিক উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।